এতিয়া অন্তত তই বিয়া হ এতিয়া আৰু বিয়া হবৰ কাৰণে মানা নকৰিবি এইবাৰ আমি উত্তৰ কি দিম যে দেউতা মই বিয়া নহবৰ কাৰণে মামাই আৰু নতুন কাম এটা হাতত লৈছে বিশেষকৈ পিছপৰা অঞ্চলসমূহত আমাৰ ছাত্ৰীসকলে নৱমমান শ্ৰেণীত দশমমান শ্ৰেণীত পোৱাৰ লগে লগে দেউতাক মাকে তেওঁলোকক বিয়া দিয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে যোৱা 2 বছৰৰ পৰা আমি বহুত প্ৰচেষ্টা হাতত লৈছো যে যাতে আমাৰ ৰাজ্যখনত কম বয়সতে ছোৱালীক দেউতাক মাকে বিয়া নিদিয়ে আমি যেতিয়া এই কথাবোৰ দেউতাক মাকৰ লগত পাতো ছোৱালীজনীৰ লগত পাতো তেতিয়া আমাক বহুতে কৈছিল যে মামা আমি পঢ়িব খুজো কিন্তু ঘৰত আমাক পঢ়াবৰ কাৰণে উপযুক্ত ধন আৰু সম্পদ নাই গতিকে আমাৰ পঢ়া আমি চলাই ৰাখিব নোৱাৰো আৰু দেউতা মাই যদি বিয়া দিব খুজে তাক আমি আপত্তিও কৰিব নোৱাৰো এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ চৰকাৰে এখন এনে সুন্দৰ আঁচনি হাতত লৈছে যে মেট্ৰিক পাছ কৰাৰ লগে লগে আমি যেতিয়া ক্লাছ 11 শ্ৰেণীত পঢ়িম আমি ধনী হম বা আমি দুখীয়া হও প্ৰত্যেক গৰাকী ছাত্ৰীৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 1000 টকাকৈ জমা দিয়ে ইয়াৰ ফলত আমাৰ কোনো ছাত্ৰীয়ে পঢ়া শুনা কৰিবৰ বাবে দেউতাক মাকৰ বোজা হ'ব নালাগে পঢ়া শুনা কৰি মেট্ৰিক পাছ কৰিম দেউতাই যদি আমাক কয় যে মই তোক কলেজত পঢ়াব নোৱাৰো কাৰণ মোৰ আৰ্থিক সচ্ছলতা নাই হ'ব পাৰে সঁচাকৈয়ে মোৰ দেউতাৰ হয়তো তেনেকুৱা অৱস্থা নাই যে ঘৰৰ আটাইকেইগৰাকী ভাই ভণ্টিক কলেজত পঠিয়াবৰ কাৰণে মই আমাৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি দেউতাৰ প্ৰতিও সন্মান জনাম কিন্তু লগতে আমি কম যে দেউতা এতিয়া মোৰ পঢ়াৰ খৰচ তুমি চিন্তা কৰিব নালাগে কলেজত মই এডমিশন লম 1 পইচা নিদিয়াকৈও কলেজত এডমিশনৰ কাম মামাই আমাৰ সকলোৰে বাবে কৰি দিছে কলেজত এডমিশন লবৰ বাবে আমি 1 টকাও দিব নালাগে লগত আমি এইটোও কম যে মামাই কলেজত বিনামূলীয়াকৈ এডমিশন কৰি দিছে লগতে প্ৰত্যেক মাহৰ 10 তাৰিখে মামাই মোৰ বেংকৰ একাউণ্টত 1000 টকা পঠাই দিব গতিকে মোৰ স্কুলত আহা যোৱাৰ খৰচো তুমি চিন্তা কৰিব নালাগে দেউতা মাই ভাল পাব যে অন্তত মোৰ ছোৱালীজনীৰ দায়িত্ব মামাই লৈছে লৰাজনক মই নিজে ভাল কৰি পঢ়ুৱাম ইয়াৰ পিছত আমি যেতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰিম মেডিকেল পঢ়িব খুজিম ইঞ্জিনিয়াৰিং পঢ়িব খুজিম কোনোবাই দিল্লীত যাব খুজিব কোনোবাই বিএ পঢ়িব এপিএছ এছিএছ হ'ব খুজিব আকৌ দেউতাই ক'ব যে মা তুমি সোনকালে বিয়া হ'ব লাগে কাৰণ কলেজত মই গোটেই কেইজন ভাই ভণ্টিক পঢ়ুৱাব নোৱাৰো তেতিয়া আমি আকৌ এবাৰ উত্তৰ দিম যে এইবাৰো মই মেডিকেল পঢ়ো ইঞ্জিনিয়াৰিং পঢ়ো মোৰ এডমিশনৰ যি 10000 টকা মোক লাগে এই টকাও মোক মামাই দিব তুমি চিন্তা কৰিব নালাগে কলেজত মোৰ এডমিশন মই বিনামূলীয়াকৈ কৰিম আৰু তাৰ পিছত আমি আকৌ দেউতাক কম যে দেউতা 11 আৰু 12ত মামাই মোৰ বেংক একাউণ্টত 1000 পঠাইছিলে এতিয়া মই ডিগ্ৰী পালো মেডিকেল পালো ইঞ্জিনিয়াৰিং পালো এতিয়াৰ পৰা মামাই মোৰ বেংক একাউণ্টত 1250 টকা প্ৰত্যেক মাহৰ 10 তাৰিখে পঠিয়াব আমি ডিগ্ৰী পাছ কৰিলো ডিগ্ৰী পাছ কৰাৰ পিছত আমি ইউনিভাৰ্চিটিত যাব লাগে ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে খৰচ কিন্তু বেছি লাগে তেতিয়া দেউতাই ক'ব যে মা 11 12 মামাৰ লগত মিলি মই তোক পঢ়ুৱালো ডিগ্ৰীও মামাৰ লগত মিলি মই পঢ়িয়ালো এতিয়া অন্তত তই বিয়া হ এতিয়া আৰু বিয়া হবৰ কাৰণে মানা নকৰিবি এইবাৰ আমি উত্তৰ কি দিম যে দেউতা মই বিয়া নহবৰ কাৰণে মামাই আৰু নতুন কাম এটা হাতত লৈছে তেতিয়া দেউতাই খুদিব কি কাম হাতত লৈছে যে ইউনিভাৰ্চিটিটো মোৰ এডমিশনটো বিনামূলীয়া হ'বই এইবাৰ মামাই মোৰ বেংক একাউণ্টত 1250 টকা নিদিয়ে
এইবাৰ মামাই মোৰ বেংক একাউণ্টত ২৫০০ টকা কৰি প্ৰত্যেক মাহত দিব। তেতিয়াতো আৰু দেউতাই বিয়া দিব নোৱাৰে। গতিকে আমি নিযুত মইনা আঁচনিৰ জৰিয়তে কোনো দেউতা মা যাতে ছোৱালীক সোনকালে বিয়া নিদিয়ে, পঢ়া শুনা কৰাই ঘৰখনৰ কাৰণে ভাল খবৰ লৈ আহিব পাৰে পঢ়া শুনা কৰি, তাৰ কাৰণে আমি চেষ্টা কৰিছো। চাইকেলখন কোনোবাই আমাক ভোট দিব, তাৰ কাৰণে আমি দিয়া নাই। চাইকেলখন দিছো যাতে আমি প্ৰতিটো দিনেই স্কুললৈ যাব পাৰো। মোক ল'ৰাবিলাকে কৈ আছে, মামা আমাৰ কাৰণে একো নাই নেকি? এইবাৰ মই চেষ্টা কৰিম ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা বনোৱা, যাতে ল'ৰাবিলাকেও দেউতাক মাকৰ কষ্ট কমাব পাৰে। আমি সকলোৱে প্ৰতিজ্ঞা কৰিম যে আমি কোনেও স্কুলত নোযোৱাকৈ নাথাকো। প্ৰত্যেকটো দিনতেই আমি স্কুললৈ যাম। শ্ৰেণীসমূহ আমি নিয়মীয়াকৈ কৰিম আৰু ঘৰলৈ উভতি আহি আমি নিতৌ এবাৰ ২ ঘণ্টা ৩ ঘণ্টাৰ কাৰণে হলেও ঘৰত আমি অধ্যয়ন কৰিম। অকল পঢ়ালেতো নহব, পঢ়ি পেলাই মোৰ সন্মুখত চাকৰিও নাই, ব্যৱসায়ও নাই আৰু মই একোৱে কৰিব নোৱাৰো। তেতিয়া দেউতা মাই কি কব যে তোক মই হাক দিছিলো পঢ়িবৰ কাৰণে, তই মামাৰ কথা শুনি ৬ বছৰ পঢ়িলি, এতিয়াতো কতো চাকৰি বাকৰিও নাই, এতিয়া কি হব? তেতিয়া আমাৰ উত্তৰটো কি হব যে মামাৰ চৰকাৰ অহাৰ পিছত আমাৰ অসমত চাকৰিৰ কাৰণে আমি কোনেও ১ টকাও দিব নালাগে, মাত্ৰ পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো। আগতে DSP মেজিষ্ট্ৰেট ধনী মানুহৰ ল'ৰা হৈছিলে, মন্ত্ৰী MLAৰ খুলখালিয়েকে মেজিষ্ট্ৰেট হৈছিলে, ডাঙৰ ডাঙৰ অফিচাৰৰ ল'ৰা ছোৱালীয়ে মেজিষ্ট্ৰেট হৈছিলে, DSP হৈছিলে। এতিয়া মামাৰ চৰকাৰৰ দিনত আমাৰ গাঁৱৰ তৰকাৰী বেপাৰী ল'ৰা ছোৱালীয়ে ACS হয়, মেজিষ্ট্ৰেট হয়, DSP হয়, চব্জি বেপাৰী ল'ৰা ছোৱালী, ঠেলা চালক ৰিক্সা চালকৰ ল'ৰা শিক্ষক শিক্ষয়িত্ৰী হয়, চৰকাৰী চাকৰি পায়। আমি যিখন অসমত জন্ম লৈছিলো সেই অসমখন প্ৰতিদিনৰ অসম আছিলে, য'ত প্ৰতিটো দিনাই প্ৰথম পৃষ্ঠাত আন্দোলনৰ খবৰ আহে, গুলীকাণ্ডৰ খবৰ আহে, আলফাৰ বাতৰি আহে আৰু পেপাৰৰ প্ৰতি পৃষ্ঠাত APSCত চাকৰি দিয়াৰ বাবে কিমান কোটি টকা ঘোষ দিব লাগিছিলে তাৰ বাতৰি আহিছিলে। আজি আমি নতুন অসমৰ নিৰ্মাণ কৰিছো। এতিয়া অসমৰ প্ৰতিদিনে ছচিয়েল মিডিয়াত, টেলিভিছনত, বাতৰি কাকতত ইচ্ছা নাথাকিলেও আমাৰ মানুহে দেখুৱাবলৈ বাধ্য হয় যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈও চৰকাৰী চাকৰি পাইছে। আজি লিখিবলৈ বাধ্য হয় যে নিযুত মইনা আঁচনিৰ পৰা অমুক পোৱা নাই, অমুকে পাইছে। তাৰমানে স্বীকাৰ কৰে যে এতিয়া অসমত আন্দোলনৰ বতাহ নাই, এতিয়া অসমত নিযুত মইনাৰ বতাহ চলিছে। আজি স্বীকাৰ কৰে যে এতিয়া অসমত হত্যা আৰু হিংসা নাই। আমাৰ জাগিৰোডত ৩০,০০০ কোটি টকাৰে ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী আৰম্ভ হৈছে। আজি আমাক বেয়া পোৱা মানেও স্বীকাৰ কৰিব লাগিব যে প্ৰত্যেক জিলাতেই ব্ৰহ্মপুত্ৰৰ ওপৰত আজি দলং হৈছে, প্ৰত্যেক জিলাতেই আজি মেডিকেল কলেজ হৈছে, প্ৰত্যেক জিলাতেই একোখনকৈ ইউনিভাৰ্চিটি নিৰ্মাণৰ আজি সপোনেৰে অসমে খোজ কাঢ়িছে। হত্যা, হিংসা, আন্দোলন আৰু নিৰাশাৰ অসমখনৰ পৰিৱৰ্তে আজি আমি বিকাশৰ উৎসৱ পালন কৰিছো। কোনোবা জিলালৈ গৈছো, কাৰোবাৰ হাতত যদি স্কুটি তুলি দিছো, কাৰোবাৰ হাতত চাইকেল। দুৰ্ভগীয়া কৃষকজনৰ হাতত মিছন বসুন্ধৰাৰে আমি মাটিৰ পট্টা তুলি দিছো আৰু দুখনী মাতৃৰ চকুলো মচি সন্তানৰ হাতত নিযুক্তি পত্ৰ তুলি দিছো যে আমাৰ এখন উজ্জ্বল ভৱিষ্যতৰ বাবে আজি আমি সকলোৱে লগ হৈ কাম কৰিছো। আমাৰ অসমৰ জাতীয় জীৱনলৈ এনে সুন্দৰ দিন বিগত সময়ছোৱাত আমাৰ জীৱন আৰু যৌৱন কালত অহা নাছিল। আমাৰ জীৱন
আৰু আমাৰ যৌৱন গঢ় লৈছিল বোমা বিস্ফোৰণৰ মাজত, হত্যা হিংসাৰ মাজত, আন্দোলনৰ মাজত। কিন্তু আজি অসমৰ নতুন প্ৰজন্মৰ জীৱন গঢ় লৈছে বিকশিত অসমৰ সপোন বাস্তৱত ৰূপায়ণ কৰি। কাৰোবাৰ হাতত চাইকেল, কাৰোবাৰ হাতত কম্পিউটাৰ, কাৰোবাৰ হাতত স্কুটি, কোনোবাই মহিলা আত্মসহায়ক গোটৰ জৰিয়তে, কোনোবাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ জৰিয়তে, কোনোবাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে, আৰু নতুবা কোনোবাই চৰকাৰী চাকৰিত মেধাৰ নিযুক্তিৰ মাজেৰে এখন উজ্জ্বল অসম নিৰ্মাণৰ বাবে আজি আগবাঢ়িছে। বাল্য বিবাহৰ দৰে কুসংস্কাৰৰ পৰিৱৰ্তে আজি নিজৰ সন্তানক নিজৰ ভৰিত থিয় কৰোৱাৰ বাবে পিতৃ মাতৃয়ে নিজৰ কপালৰ ঘাম মাটিত পেলাই নিজৰ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত নিৰ্মাণৰ সপোন দেখিছে। এইখন অসমৰ যুৱ সমাজে আন্দোলনৰ পৰিৱৰ্তে বৌদ্ধিক, সাংস্কৃতিক, ক্ৰীড়াৰ জৰিয়তে এখন নতুন অসম নিৰ্মাণৰ কামত ব্ৰতী হৈছে। বিগত ৩.৫ বছৰৰ ভিতৰতে এনে এক বিশাল পৰিৱৰ্তন আমি কেতিয়াও কল্পনা কৰা নাছিলো। যিখন অসমৰ বাতৰি কাকতত প্ৰতিদিনেই এটাকৈ গড় হত্যাৰ বাতৰি প্ৰকাশ পাইছিলে, আজি সেইখন অসমৰ বাতৰি কাকতত নিৰাশাৰ পৰিৱৰ্তে ভৱিষ্যতৰ নতুন অসমৰ বাতৰি প্ৰকাশ কৰিবলৈ সকলোৱে বাধ্য হৈছে।